Hello friends, welcome back to Speed Ideas. আজি আমি থাৰ্ড লেচনৰ নেক্সট টপিক ইম্পেক্ট অফ ইকনমিক ৰিফৰ্মছ অন বিজনেছ এণ্ড ইণ্ডাষ্ট্ৰী অৰ্থাৎ নতুন ঔদ্যোগিক নীতি বা নতুন অৰ্থনৈতিক সংস্কাৰে আমাৰ দেশৰ ব্যৱসায় আৰু উদ্যোগৰ ওপৰত কি প্ৰভাৱ পেলাইছে বা কি প্ৰভাৱ বিস্তাৰ কৰিছে তাকে আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। NCERT কিতাপ মতে সংস্কাৰৰ প্ৰথম প্ৰভাৱ হ'ল ইনক্ৰিজিং কম্পিটিশ্যন বা প্ৰতিযোগিতাৰ বৃদ্ধি। অৰ্থনৈতিক সংস্কাৰৰ ফলত কি লাইচেন্স ব্যৱস্থা যেতিয়া শিথিল কৰি দিয়া হ'ল তেতিয়া আমাৰ দেশত বহুতো ব্যৱসায় গঢ়ি উঠিল। লগতে যেতিয়া গোলকীয়কৰণত বৈদেশিক প্ৰতিষ্ঠান আমাৰ দেশত আহিবলৈ অনুমতি দিয়া হ'ল তেতিয়া আমাৰ দেশতো ব্যৱসায়ৰ সংখ্যা বাঢ়ি গ'ল, লগতে বিদেশৰ পৰা অহা ব্যৱসায়ৰ সংখ্যাও বাঢ়ি গ'ল। গতিকে আমাৰ দেশৰ ব্যৱসায় আৰু উদ্যোগৰ মাজত কম্পিটিশ্যন বৃদ্ধি পালে। আৰু এই কম্পিটিশ্যন বিশেষকৈ যিবোৰ সেৱা খণ্ড আছে যেনেকৈ টেলিকমিউনিকেশ্যনছ বা টুৰিজম, বেংকিং আদিৰ ক্ষেত্ৰত বেছিকৈ হ'ল। উদাহৰণস্বৰূপে আমি ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰতে ল'ব পাৰোঁ। আগতে আমাৰ দেশত LIC আছিল প্ৰধানকৈ, কিন্তু বৰ্তমান সময়ত বৈদেশিক কোম্পানীৰে ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত বহুত কম্পিটিশ্যন বাঢ়ি গৈছে। উদাহৰণস্বৰূপে এগিয়ন লাইফ ইঞ্চুৰেঞ্চ কোম্পানী, এভিভা লাইফ ইঞ্চুৰেঞ্চ কোম্পানী, বাজাজ এলায়েন্স লাইফ ইঞ্চুৰেঞ্চ কোম্পানী, ভাৰতী এক্সা লাইফ ইঞ্চুৰেঞ্চ কোম্পানী ইত্যাদি। দ্বিতীয় পইণ্ট হ'ল ৰাইজিং অফ মোৰ ডিমাণ্ডিং কাষ্টমাৰ, যে অধিক ডিমাণ্ডিং বা তাগিদাকাৰী গ্ৰাহকৰ সৃষ্টি। চোৱা, যেতিয়াই কম্পিটিশ্যন বাঢ়ি গ'ল, কম্পিটিশ্যনত তিষ্ঠি থাকিবলৈ প্ৰত্যেক নতুন নতুন প্ৰডাক্ট বজাৰত মুকলি কৰিব ধৰিলে। কিন্তু আগত ইমান কোম্পানী নাছিল, ইমান বিভিন্ন ধৰণৰ প্ৰডাক্টটো নাছিল। গতিকে আজিকালি কাষ্টমাৰে তেওঁলোকৰ প্ৰডাক্টৰ কাৰণে অধিক বাছনিৰ সুবিধা পাইছে, কাৰণ তেওঁলোকৰ সন্মুখত বহুত ধৰণৰ ভেৰাইটি প্ৰডাক্ট এভেইলেবল আছে। আগতে টেলিকমৰ ক্ষেত্ৰত BSNL আছিল, কিন্তু আজিকালি আইডিয়া, ভোডাফোন, এয়াৰটেল আদিৰে কাষ্টমাৰ বাছনি বা ডিমাণ্ডিং হ'ব পাৰিছে। নেক্সট পইণ্ট হ'ল ৰেপিডলি চেঞ্জিং টেকনলজিকেল ইনভাইৰনমেণ্ট, যে দ্ৰুত প্ৰযুক্তিগত পৰিৱেশৰ পৰিৱৰ্তন। বৰ্ধিত প্ৰতিযোগিতাৰ ফলত সকলো কোম্পানীয়ে চেষ্টা কৰি আছে কেনেকৈ তেওঁলোকে তিষ্ঠি থাকিব পাৰে আৰু নিজক কেনেকৈ মাৰ্কেট দখল কৰি নিজকে গ্ৰ'থ কৰিব পাৰে। ফলত প্ৰতিটো কোম্পানীয়ে উৎপাদনৰ কাৰণে নতুন নতুন টেকনলজি বা প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ, লগতে প্ৰডাক্ট যিখিনি বিক্ৰী কৰিব, প্ৰডাক্টত কেনেকৈ নতুন টেকনলজি আনিব পৰা যায় তাৰ চেষ্টা কৰিছে। ফলত যিটো টেকনলজিকেল ইনভাইৰনমেণ্ট এইটো দ্ৰুত গতিত পৰিৱৰ্তন হৈ আছে। উদাহৰণস্বৰূপে আমি মোবাইলৰ ক্ষেত্ৰত ল'ব পাৰোঁ। মোবাইলৰ ক্ষেত্ৰত যোৱা 5 বছৰত বহুত দ্ৰুত গতিত টেকনলজি, মোবাইলৰ মডেল পৰিৱৰ্তন হৈ আছে আৰু আগলৈ এইদৰে পৰিৱৰ্তন হৈ থাকিব। পৰৱৰ্তী পইণ্ট হ'ল নেচেচিটি অফ চেঞ্জ, পৰিৱৰ্তনৰ আৱশ্যকতা। অৰ্থনৈতিক সংস্কাৰৰ আগত ব্যৱসায়বোৰে বেছি কম্পিটিশ্যন নথকাৰ কাৰণে তেওঁলোকে নিৰ্দিষ্ট এটা পৰিকল্পনা বা নিৰ্দিষ্ট এটা পলিচিত বহু দিন ধৰি ব্যৱসায় চলাই লৈ যাব পাৰিছিল। কিন্তু অৰ্থনৈতিক সংস্কাৰৰ ফলত কম্পিটিশ্যন বৃদ্ধি পালে, নতুন টেকনলজি আহিল, কাষ্টমাৰ অধিক তাগিদাকাৰী হৈ গ'ল। ফলত ব্যৱসায়বোৰে তেওঁলোকৰ যিটো পলিচি আছে, তেওঁলোকৰ যিটো প্লেনিং আছে, সদায় পৰিৱৰ্তন কৰিব লগা হ'ল। পৰৱৰ্তী পইণ্ট নিড ফৰ ডেভেলপিং হিউমেন ৰিচৰ্চেছ, যে মানৱ সম্পদৰ উন্নয়নৰ প্ৰয়োজনীয়তা। আগতে ব্যৱসায়বোৰে অনুপযুক্ত বা প্ৰশিক্ষণ নথকা কৰ্মচাৰীয়ে কাম কাজ চলাই আনিব পাৰিছিল। কিন্তু বৰ্তমানৰ এই কম্পিটিশ্যন যুগত, টেকনলজিৰ যুগত প্ৰতিটো ব্যৱসায়ে নতুন টেকনলজি অৱলম্বন কৰাত, নতুন ধৰণে ব্যৱসায় চলাই লৈ যাব লগা হোৱাত আগৰ যিবোৰ কৰ্মচাৰী আছে সেইবোৰৰ ট্ৰেইনিং দিয়া আৰু নতুন নতুন মানৱ সম্পদৰ উন্নয়ন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিল। উদাহৰণস্বৰূপে এতিয়া প্ৰতিটো ব্যৱসায়ে নতুন ছফ্টৱেৰ, নতুন টেকনলজি অৱলম্বন কৰিব লগা হৈ আছে। গতিকে যিবোৰ কৰ্মচাৰী কম্পিউটাৰৰ লগত জড়িত নাছিল, সেইসকল কৰ্মচাৰীক কম্পিউটাৰৰ ট্ৰেইনিং দিব লগা হৈছে। পৰৱৰ্তী পইণ্ট হ'ল বজাৰ কেন্দ্ৰিকতা বা অভিমুখিতা, মাৰ্কেট অৰিয়েণ্টেশ্যন। মাৰ্কেট অৰিয়েণ্টেশ্যনে কি বুজায়, যে বজাৰটো বিশ্লেষণ কৰি কাষ্টমাৰে যি ধৰণে প্ৰডাক্ট বিচাৰি আছে সেইমতে যোগান ধৰা। এতিয়া নতুন অৰ্থনৈতিক সংস্কাৰৰ আগৰ ব্যৱসায়বোৰ উৎপাদন কেন্দ্ৰিক আছিল। তেওঁলোকে যিটো উৎপাদন কৰিছিল মাৰ্কেটত সেইটোৱেই চলিছিল, কাৰণ সেই সময়ত কম্পিটিশ্যন নাছিল। কিন্তু বৰ্তমানত সেই প্ৰডাক্ট অৰিয়েণ্টেশ্যন বা উৎপাদন কেন্দ্ৰিক নচলে। আজিকালি সকলোবোৰ ব্যৱসায় বজাৰ কেন্দ্ৰিকতা বা মাৰ্কেট অৰিয়েণ্টেশ্যন
হৈ পৰিছে যে প্ৰথমতে তেওঁলোকে বজাৰ বিশ্লেষণ কৰিব লাগে আৰু বজাৰত কি ধৰণৰ প্ৰডাক্ট চলে সেইমতে দিব লগা হৈ আছে। তাৰপিছত নেক্সট পইণ্ট, লছ অফ বাজেটাৰী ছাপোৰ্ট টু দ্য পাব্লিক ছেক্টৰ, যে ৰাজহুৱা খণ্ডলৈ বাজেট সমৰ্থন হেৰুওৱা। তাৰমানে অৰ্থনৈতিক সংস্কাৰৰ আগত ৰাজহুৱা খণ্ডৰ যিবোৰ ব্যৱসায় আছিল সেইবোৰ ব্যৱসায় প্ৰত্যেক বছৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা বাজেট লাভ কৰিছিল ব্যৱসায়টো চলাই লৈ যাবলৈ। আৰু অৰ্থনৈতিক সংস্কাৰৰ পিছত সেই ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰে বৰ্তমান আগৰ দৰে বাজেট সমৰ্থন বা বাজেট লাভ কৰা নোহোৱা হৈ গ'ল। আজিকালি যিবোৰ ৰাজহুৱা খণ্ডৰ ব্যৱসায় বা লোকচানত চলি আছে সেইবোৰ ডাইৰেক্ট ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা হৈ আছে। গতিকে আগতে চৰকাৰী বাজেট লাভ কৰিছিল, এতিয়া চৰকাৰী বাজেট লাভ নকৰে ৰাজহুৱা খণ্ডই। আজিলৈ আমাৰ থাৰ্ড লেচনটো সেয়াই। পৰৱৰ্তী ভিডিঅ'ত মই শ্বৰ্ট কুৱেশ্যনখিনি ডিছকাছ কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু তোমাৰ ফ্ৰেণ্ডছ ক্লাছমেটৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।